নতুন আইনৰ অধীনত যদি কোনোবা ব্যক্তিয়ে কিডন্যাপিং কৰে, কিডন্যাপিং অপৰাধ সংঘটিত কৰে, তেতিয়াহ'লে সেই ব্যক্তিজনৰ নতুন আইনৰ ধাৰা 137 সাবক্লজ 2 অনুযায়ী সেই ব্যক্তিজনৰ 7 বছৰৰ জেল আৰু আৰ্থিক জৰিমনাৰ শাস্তি হ'ব। নেক্সট, এটেম্প্ট টু মাৰ্ডাৰ। কোনোবা ব্যক্তিয়ে যদি কাৰোবা ব্যক্তিক খুন হত্যা কৰিবৰ কাৰণে এটেম্প্ট কৰে, তেতিয়াহ'লে নতুন আইনৰ ধাৰা 109 সাবক্লজ 1 অনুযায়ী সেই অপৰাধী ব্যক্তিজনৰ 10 বছৰৰ জেল আৰু আৰ্থিক জৰিমনা হ'ব। আৰু কোনোবা ব্যক্তিয়ে যদি এটেম্প্ট টু মাৰ্ডাৰ গোচৰত যদি ফচি যায়, তেতিয়াহ'লে পুলিচে কিন্তু জামিন দিব নোৱাৰিব। ডেট মিনছ attempt to murder is a non-bailable section and triable in the court of session. আৰু ইয়াৰ বিচাৰটো সত্ৰ ন্যায়াধীশৰ আদালতত হ'ব। তাৰপিছত আহিছো নম্বৰ 3, মাৰ্ডাৰ, হত্যা, খুন। পুৰণি ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা সেকশন 302, ডেট মিনছ 302 ধাৰা অনুযায়ী শাস্তি বিহা হৈছিল। কিন্তু নতুন BNS ভাৰতীয় ন্যায় সংহিতা আইনৰ ধাৰা ইয়াত হৈছে সেকশন 103 সাবক্লজ 1। মনত ৰাখিব। গতিকে হত্যাৰ গোচৰত যদি কোনোবা ব্যক্তি অপৰাধী হয়, তেতিয়াহ'লে সেই ব্যক্তিজনৰ পানিছমেণ্ট লাইফ ইমপ্ৰিজনমেণ্ট, যাৱজ্জীৱন কাৰাদণ্ড হ'ব আৰু আৰ্থিক জৰিমনা হ'ব, অথবা ডেথ পেনাল্টি, মৃত্যুদণ্ডও হ'ব পাৰে। আৰু মাৰ্ডাৰৰ গোচৰবোৰ নন বেইলেবল হয়। পুলিচে মানে জামিন দিব নোৱাৰে আৰু ইয়াৰ গোচৰবোৰ সত্ৰ ন্যায়াধীশৰ আদালত, ডেট মিনছ সেশন কোৰ্টত ইয়াৰ বিচাৰবোৰ হয়। কজিং ডেথ বাই নেগলিজেন্স, কজিং ডেথ বাই